উৰিয়ামঘাটত শ্বহীদ দিৱস পালন কৰা হয়। সৰুপথাৰ সমজিলা গাঁও প্ৰধানৰ উদ্যোগত ৪৫ সংখ্যক শ্বহীদ দিৱস পালন কৰা হয়। অসম নাগালেণ্ড সীমাৰ বিবাদৰ কেন্দ্ৰ কৰি ১৯৭৯ চনৰ ৫ জানুৱাৰীত কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী জ্বলাই বহুলোকক হত্যা কৰিছিল। তাৰে স্মৃতিত সৰুপথাৰ সীমান্ত গাঁও প্ৰধান সন্থাই শ্বহীদ দিৱস পালন কৰি আহিছে। উৰিয়ামঘাট চিলনী চানত ৪৫ সংখ্যক শ্বহীদ দিৱস পালন কৰা হয়। পতাকা উত্তোলনৰ পিছতেই মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত স্মৃতি গ্ৰন্থ উন্মোচন কৰে সীমান্ত দণ্ডাধীশ প্ৰিয়মজ্যোতি ফুকনে। মুকলি সভা উদ্বোধন কৰে মহেশ্বৰ বসুমতাৰী। মুকলি সভাত সৰুপথাৰ সমষ্টি বিধায়ক বিশ্বজিৎ ফুকন, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী উপস্থিত থাকে বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। প্ৰায় আজি ৪৫ বছৰে ধৰি প্ৰতিটো আঞ্চলিকত গাঁওবুঢ়া সন্থাৰ যোগেদি এই ৫ জানুৱাৰী তাৰিখটোত শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। আৰু এইবাৰ আমাৰ চিলনীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আমি উদযাপন সমিতি হিচাপে পাতিবৰ কাৰণে আজি পাতি শেষ পৰ্যায় হৈছে। গতিকে এই ১৯৭৯ চনৰ ৫ জানুৱাৰী তাৰিখৰ পৰাই অন্ততঃ ১৯৫৭ চনৰ ১৬ আৰু ১৭ জানুৱাৰী তাৰিখে আমাৰ ইয়াতে বেনুতাঁতী আৰু নৰেন্দ্ৰ কাৰ্তি দুয়োজনকে লগাদিত্যই গতিকে তেখেতলোকৰ চিৰস্মৰণীয় কৰি দিনটোক আমি চিৰস্মৰণীয় কৰি থাকিবৰ নিমিত্তে আজিৰ দিনটো এনেকৈ ৰাইজৰ তথা এই অঞ্চলৰ সৰুটিলৈকে আহি ইয়াত যেনেধৰণে আজি অনুষ্ঠানটি উদযাপন কৰিবলৈ পাৰিছোঁ। অতিথি হিচাপে আমাৰ কাজিৰঙা সমষ্টিৰ সাংসদ সন্মানীয় তাছা ডাঙৰীয়া, লগতে বিশ্বজিৎ আমাৰ সন্মানীয় বিশ্বজিৎ ফুকন ডাঙৰীয়া বিধায়ক তেখেতেও উপস্থিত থাকিলে আৰু বড়ো কছাৰী কাউন্সিলৰ সদস্য প্ৰদীপ স্বৰ্গীয়াৰী, লগতে বিভিন্ন এই অঞ্চলৰ বিভিন্ন সন্থাৰ সভাপতি সম্পাদকক প্ৰমুখ কৰি আমি সকলোকে সমল ব্যক্তিসকলক নিমন্ত্ৰণ কৰি আছো। সকলো তেখেতলোক আহি আমাক আজি উপস্থিত হয় সভাখনৰ কৌস্তভ বৃদ্ধি কৰাত যেনেদৰে সহায় সুযোগ তথা উদগনি জনালে তাৰ বাবে তেখেতলোকলৈ আমাৰ তৰফৰ পৰা ধন্যবাদ। উল্লেখ্য যে অসম নাগালেণ্ড সীমা বিবাদক লৈ প্ৰায় ১২১ জন লোকে প্ৰাণ হেৰুৱাইছিল। অসম নাগালেণ্ডৰ মাজত বন্ধুত্ববোধ সুদৃঢ় কৰাৰ উদ্দেশ্যে উৰিয়ামঘাট সীমান্তত অসম নাগালেণ্ড সাংস্কৃতিক সমাৰোহ আগন্তুক দিনত অনুষ্ঠিত কৰিব বুলি বিধায়ক বিশ্বজিৎ ফুকনে জানিবলৈ দিয়ে। ২২খন বনাঞ্চলৰ গাঁও আছে অসম নাগালেণ্ড সীমান্তৰ, আৰু এই বনাঞ্চলৰ গাঁওসমূহৰ যিসকল গাঁও প্ৰধান আছে তেখেতসকলে আজি এই ৫ জানুৱাৰী দিনটো সদায় শ্বহীদ দিৱস হিচাপে পালন কৰে। ৭৯ চনৰ আজিৰ দিনটোতে নগা দুৰ্বৃত্তৰ হাতত চুঙাজানত বহু লোকৰ মৃত্যু হৈছিল আৰু সৰ্বমুঠ অসম নাগালেণ্ড সীমান্তত প্ৰায় ১২১ জন লোক সীমাকেন্দ্ৰিক বিবাদত মৃত্যুবৰণ কৰিছিল। তেখেতসকলৰ স্মৃতিত আজিও শ্বহীদ দিৱস পালন কৰা হৈছে। এই শ্বহীদ দিৱস অসম নাগালেণ্ড সীমান্তক লৈ অনুষ্ঠিত কৰা শ্বহীদ দিৱস। দীৰ্ঘদিন ধৰি সীমান্তত বিভিন্ন অশান্তিকৰ পৰিৱেশ, বিভিন্ন ঘটনা ঘটি আহিছিল। আমাৰ সৌভাগ্যৰ বিষয় যে ২১ চনৰ পাছৰ পৰা তেনেধৰণৰ কোনো ঘটনা ঘটা নাই, আৰু আমিও অসম নাগালেণ্ডৰ মাজৰ যিটো সম্পৰ্ক, এই সম্পৰ্কটো ভাতৃত্বৰ সম্পৰ্ক, বন্ধুত্বৰ সম্পৰ্কৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ। পৰিকল্পনা কৰিছোঁ যে মাৰ্চ মাহত অসম আৰু নাগালেণ্ডৰ মানুহৰ মাজত সম্প্ৰীতি, ভাতৃত্ববোধ বৃদ্ধি পাবৰ বাবে এক সাংস্কৃতিক সমাৰোহ আমি আয়োজন কৰিম, অসম নাগালেণ্ড সাংস্কৃতিক সমাৰোহ। আৰু সেই সাংস্কৃতিক সমাৰোহৰ জৰিয়তে আমাৰ আত্মীয়তা যাতে আৰু বৃদ্ধি কৰিব পাৰি তাৰ কাৰণে আমি যত্ন কৰিছোঁ। পুনৰ প্ৰায় এই দুখন পঞ্চায়ততে প্ৰায় ২৭ কিলোমিটাৰ ৰাস্তা পকীকৰণ হ'ব। এই গোটেই অঞ্চলটো যাতে যোগাযোগৰ ক্ষেত্ৰত উন্নত হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সীমা অঞ্চলক আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ। অসম নাগালেণ্ড সীমান্তৰ যিবিলাক অঞ্চলত অসমীয়া মানুহ বা আমাৰ এৰিয়া আছে, মই বিশেষকৈ বিশ্বাস কৰোঁ যে কোনো অঞ্চলৰ মানুহে যেতিয়া ইচ্ছাকৃতভাৱে এইখন ৰাজ্যত বাস কৰে
সেই অঞ্চলৰ মানুহবিলাককে আমি অধিক গুৰুত্ব দিয়া ভাল। আমাৰ যিবিলাক ক'বলৈ গ'লে ভোট কেন্দ্ৰ আছে, পলিং ষ্টেচন আছে, যিখিনি মানুহে অসমত ভোট দিয়ে, সেই মানুহখিনিক লৈ আমি অসমৰ উন্নয়নৰ কামবিলাক কৰিব বিচাৰিছোঁ। আৰু তেলডিপুটো যিখিনি অঞ্চলত হৈছে, নিঃসন্দেহে এটা বিবাদবান অঞ্চল। অসম আৰু নাগালেণ্ড দুয়োখন ৰাজ্যই এই অঞ্চলটোক নিজৰ বুলি দাবী কৰি আহিছে আৰু বিষয়টো সুপ্ৰিম কোৰ্টৰ হাতত আছে। কিন্তু যিবিলাক অঞ্চলত অসমৰ মানুহ আছে, অসমীয়া মানুহ আছে, সেই অঞ্চলবিলাকত অসমৰ উন্নয়নৰ কাম হ'ব লাগে। বিগত সময়ত যি অসম নাগালেণ্ডৰ মাজত সীমাক লৈ যি সংঘাতৰ সূত্ৰপাত হৈছিল, ভৱিষ্যতে তেনে কোনো সংঘাত নহয়। সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি সাংসদ কামাখ্যা প্ৰসাদ দাসাই জানিবলৈ দিয়ে। 1979 চনত যি শ্বহীদ হৈছিলে, সেই শ্বহীদ দিৱসত প্ৰথমবাৰ কাৰণে মই আজি উপস্থিত আছোঁ আৰু তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতসকলৰ যি ত্যাগ, মৃত্যুৰ পিছত এই অঞ্চলৰ মানুহবিলাক অলপ হ'লেও সুৰক্ষিত হ'ল। আজি এই পৰিৱেশ নাই, আজি অসম আৰু নাগালেণ্ডৰ মাজত এটা ভাতৃত্ব অনুভৱ আৰম্ভ হৈছে আৰু মই আশা কৰিম যে ভৱিষ্যত দিনত আৰু এনেধৰণৰ ঘটনা কেতিয়াও নহ'ব। আমাৰ কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰে ইয়াৰ সম্পূৰ্ণ ব্যৱস্থা লৈছে, এটা ভাল পৰিৱেশ হৈছে। যে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী ব্যৱস্থাটোত কেন্দ্ৰীয় চৰকাৰৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াৰ নিৰ্দেশত এই সীমা সমস্যাবিলাক ইতিমধ্যে আলোচনা হৈছে আৰু মই ভাবোঁ ভৱিষ্যত দিনত আৰু এনে সংঘাত নহ'ব। আমাৰ চৰকাৰ অহাৰ পৰা এই আন্তঃৰাজ্যিক সীমা সমস্যাৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছে। কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰে উভয়ে চিন্তা কৰিছে। অমিত শ্বাহ ডাঙৰীয়াই নিজে যিহেতুকে NEC চেয়াৰমেন, গতিকে তেওঁ এইবিলাক বিষয় চাই আছে। আমি ভৱিষ্যতত এনেকুৱা হ'লে আমি নিশ্চিতভাৱে চাম আৰু কোনো ধৰণৰ কুটাঘাতমূলক কাম কাজ হ'বলৈ চৰকাৰে এলাউ নকৰে আৰু তেওঁলোকেও আজিৰ তাৰিখত তেনেকুৱা নকৰিব বুলি আমি আশা কৰোঁ। নাগালেণ্ডৰ যিসকল আমাৰ জনসাধাৰণ আছে, তেখেতসকলেও সংঘাত নিবিচাৰে, কাৰণ আচলতে অসম নাগালেণ্ড নহয়, অসম মেঘালয়, অসম অৰুণাচল, এই অঞ্চলবিলাকৰ যিটো বৃহৎ অঞ্চল আছে, এই অঞ্চলৰ সীমাৰ সমস্যাবিলাক নাইকিয়া কৰিবৰ কাৰণে কিন্তু চৰকাৰে বিশেষ ধৰণে ব্যৱস্থা লৈছে। আৰু মই সৰুপথাৰৰ পৰা বিজয় বিশ্ব ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।